হেল্ল' এভৰিৱান, আপুনি যদি বিজনেছৰ কাৰণে এটা কেম্পেইন বনাব বিচাৰিছে, আপুনি ফেচবুক হওক গুগলত হওক, সেই কেম্পেইনটো আমি তিনিটা ভাগত ভগাব পাৰোঁ। এটা হৈছে প্ৰি লঞ্চ কেম্পেইন, অৰ্থাৎ কেম্পেইনটো লঞ্চ কৰাৰ আগতে আমি কি কৰিব লাগিব, প্লাছত নেক্সট হৈ গ'ল লঞ্চ দ্য কেম্পেইন, অৰ্থাৎ কেম্পেইনটো লঞ্চ কৰিলোঁ। তাৰপিছত 3 নম্বৰটো হৈ গ'ল আফটাৰ লঞ্চ কেম্পেইন, আমি কেনেকৈ তাক অপ্টিমাইজ কৰিব পাৰোঁ। চবতকৈ ইম্পৰ্টেণ্ট, ইয়াৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল প্ৰি লঞ্চ কেম্পেইনটো, আৰু চবতকৈ কম ইম্পৰ্টেণ্ট হ'ল লঞ্চ দ্য কেম্পেইন। লঞ্চ দ্য কেম্পেইনৰ আমাৰ একোৱেই নাথাকে, অকল আমি এডটো বনাব লাগে। কিন্তু এডটো বনোৱাৰ আগতে আমি যোনখিনি আগত কৰিম সেইটো প্ৰি লঞ্চ কৰে। ফৰ এক্সাম্পল মাৰ্কেটিং মেছেজটো ড্ৰাফ্ট কৰা, অডিয়েন্স ৰিচাৰ্চ কৰা, অফাৰটো ড্ৰাফ্ট কৰা, ভিডিঅ'টো বনোৱা, স্ক্ৰিপ্টটো বনোৱা, এইখিনি আহি গ'ল আপোনাৰ অডিয়েন্স ৰিচাৰ্চৰ পৰা আমি গোটেইখিনি প্ৰি লঞ্চ কেম্পেইনৰ ভিতৰত আহি গ'ল। তাৰপিছত লঞ্চ দ্য কেম্পেইনত আমি এডটো বনাম, যোনটো চবতকৈ ইজি হয়। আৰু আফটাৰ লঞ্চত আমি কি কৰোঁ, অপ্টিমাইজ কৰোঁ, কোনটো কাম কৰি আছে কোনটো কাম কৰা নাই, সেইটো হিচাপত অপ্টিমাইজ কৰোঁ, আৰু তেনেকৈ আমি নিজৰ কেম্পেইনটো ছাকচেছফুল কৰিব পাৰোঁ। গতিকে এই কথাটো মনত ৰাখিব, যিকোনো এটা বিজনেছৰ কাৰণে আপুনি যদি কেম্পেইন বনাব বিচাৰিছে, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয়।